মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিবা আৰু এটা কমেণ্ট নিশ্চয় কৰিবা লগতে ভিডিঅ'টো বন্ধুসকলৰ লগত যিমান পাৰা শ্বেয়াৰ কৰিব যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে নতুন নতুন ভিডিঅ'ৰ আপডেট পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ইয়াৰ উপৰি ভিডিঅ'ৰ এণ্ড স্ক্ৰীন আৰু আই বাটনত বেলেগ বেলেগ অধ্যায়ৰ প্লেলিষ্ট লিংক দিয়া হৈ আছে এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ পদাৰ্থৰ অৱস্থা পদাৰ্থ কি কি অৱস্থাত থাকে এইটো আমি আগৰ পৰাই জানো পদাৰ্থৰ তিনিটা অৱস্থা গোটা জুলীয়া আৰু গেছীয় আমি মন কৰিলে দেখিম যে আমাৰ চাৰিওকাষৰ বস্তুবোৰ তিনিটা ভৌতিক অৱস্থাত থাকে গোটা বা কঠিন জুলীয়া বা তৰল আৰু গেছীয় এই ভৌতিক অৱস্থাবোৰৰ পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যৰ তাৰতম্যৰ ফলত উদ্ভৱ হয় এই পদাৰ্থবিলাকৰ এই তিনি অৱস্থাৰ বিষয়ে আমি বৃহৎভাৱে আলোচনা কৰিম এতিয়া ইয়াত এটা প্ৰশ্ন হয় পদাৰ্থৰ ভৌতিক অৱস্থা কেইটা আৰু কি কি ইয়াৰ আনচাৰটো আমি এনেদৰে আগবঢ়ালে পদাৰ্থৰ ভৌতিক অৱস্থা তিনিটা এক গোটা বা কঠিন সলিড দুই জুলীয়া বা তৰল লিকুইড বুলি কয় তিনি গেছীয় গেছিয়াছ এতিয়া আমি গোটা অৱস্থাৰ পদাৰ্থৰ বিষয়ে আলোচনা কৰিম এই বিষয়ে আমি আলোচনা কৰিবলৈ যাওঁতে কি কি পাওঁ গোটা অৱস্থাৰ বস্তু এটা পেন এখন কিতাপ এটা বেজি আৰু এডাল কাঠৰ লাঠি লৈ বস্তু কেইবাত তোমাৰ বহি এখনৰ ওপৰত প্ৰতিটো বস্তুৰ চাৰিওফালে কাঠ পেঞ্চিল ঘূৰাই একোটা নক্সা আঁকা প্ৰতিটো বস্তুৰ নিৰ্দিষ্ট গড় বা আকৃতি স্পষ্ট পৰিসীমা আৰু স্থিৰ আয়তন আছে এই বস্তুবোৰ হাতুৰি মাৰিলে টানিলে বা পেলাই দিলে কি হ'ব কিছুমান বস্তুবিলাক কি হ'ব কলমটো হয়তো ফাটি বা ভাঙি যাব পাৰে হয়নে বাকীখিনি একে থাকিব তাৰমানে এই বস্তুবিলাক কি টান এই বস্তুবোৰ ইটো সিটোৰ মাজত ব্যাপন হ'ব পাৰে নে এটা আনটোৰ মাজত লগাতে মিহলি হ'ব পাৰে নে নোৱাৰে বল প্ৰয়োগ কৰি ইহঁতক সংকুচিত কৰিবলৈ চেষ্টা কৰিব পাৰিবনে বল প্ৰয়োগ কৰি ইহঁতক সংকুচিত কৰিবলৈ চেষ্টা কৰিব পৰা যাবনে ওপৰৰ আটাইবোৰেই গোটা পদাৰ্থৰ ধৰ্ম আমি দেখিলোঁ যে এইবোৰৰ নিৰ্দিষ্ট গড় বা আকৃতি স্পষ্ট পৰিসীমা আৰু ধৰাবন্ধ বা স্থিৰ আয়তন আছে ইহঁতৰ সংকোচনশীলতা কি হৈছে ইহঁতৰ সংকোচনশীলতা অতি নগণ্য বাহ্যিক বল প্ৰয়োগ কৰিলেও গোটা পদাৰ্থই তাৰ নিজৰ আকৃতি সহজে সলনি নকৰে অত্যাধিক বল প্ৰয়োগ কৰিলে গোটা পদাৰ্থ ভাঙি যাব পাৰে কিন্তু সিহঁতৰ আকৃতি পৰিৱৰ্তন কৰাটো টান এতিয়া গোটা পদাৰ্থৰ বিষয়ে আমি আৰু অধ্যয়ন কৰাৰ আগতে গোটা পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্যবিলাক লিখিলোঁ গোটা পদাৰ্থত থকা কণিকাবিলাকৰ বৈশিষ্ট্য প্ৰশ্ন গোটা পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য লিখা আনচাৰ গোটা পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য এক ইহঁতৰ কণিকাৰ মাজত আকৰ্ষণ বল অতি প্ৰবল মানে ইহঁতে প্ৰবল আকৰ্ষণ বলেৰে লগ লাগি থাকে ইহঁতৰ কণিকাৰ গতিশক্তি নগণ্য এই কণিকাবিলাকৰ গতিশক্তি প্ৰায় নায়েই বুলি আমি ক'ব পাৰোঁ ইহঁতৰ কণিকাৰ মাজৰ ব্যৱধান অতি কম এই পদাৰ্থবিলাকৰ গোটা পদাৰ্থৰ কণিকাবিলাকৰ মাজৰ ব্যৱধান অতিশয় কম এতিয়া আমি গোটা পদাৰ্থৰ বৈশিষ্ট্য বিষয়ে আলোচনা কৰিম প্ৰশ্ন গোটা পদাৰ্থৰ এইখিনিতে আমি পঢ়িলোঁ এতিয়া ইয়াতে এটা প্ৰশ্ন হয় গোটা পদাৰ্থৰ বৈশিষ্ট্য লিখা আনচাৰ গোটা পদাৰ্থৰ বৈশিষ্ট্য ইহঁতৰ নিৰ্দিষ্ট গড় বা আকৃতি আছে দুই ইহঁতৰ স্থিৰ আয়তন আছে তিনি ইহঁত দৃঢ় চাৰি ইহঁতৰ সংকোচনশীলতা অতি নগণ্য পাঁচ ইহঁতৰ ব্যাপন বেগ তেনেই কম আমি এই প্ৰশ্নটোৰ আনচাৰ এনেদৰে আগবঢ়াইলেই হ'ল ইয়াত আৰু দুটা প্ৰশ্ন হয় দৃঢ়তা বুলিলে কি বুজা গোটা পদাৰ্থৰ ওপৰত অত্যাধিক বল প্ৰয়োগ কৰিলে ভাঙি যাব পাৰে কিন্তু আকৃতিৰ পৰিৱৰ্তন নহয় সেয়ে সিহঁতক দৃঢ় বুলি কোৱা হয় আৰু এটা প্ৰশ্ন হয় গোটা পদাৰ্থৰ আকাৰ বুলিলে কি বুজা গোটা পদাৰ্থৰ স্পষ্ট পৰিসীমা আৰু স্থিৰ আয়তন আছে এনে বস্তুবোৰ নিৰ্দিষ্ট গড় বা আকৃতিত থকা বুলি কোৱা হয় এতিয়া আমি গোটা পদাৰ্থৰ বিষয়ে পৰৱৰ্তী কি কৈছে আমি চাওঁ তলৰ কথাকেইটা ৰবৰ বেণ্ড এটুকুৰাৰ কথা ভাবি টানিলে ই আকৃতিৰ কি হয় সলায়নে পিছে এই গোটা পদাৰ্থ হয়নে ৰবৰ বেণ্ডটোৱে কি টানিলে আকৃতি সলনি হয় আকৌ এৰি দিলে আগৰ অৱস্থা প্ৰাপ্ত হয় ইহঁত গোটা পদাৰ্থ
এই আৰু ইহঁতৰ স্থিতিস্থাপক গুণ থকা বুলি কয়। চেনি আৰু নিমখৰ ক্ষেত্ৰত কি হ'ব, জাৰ এটাত থ'লে ইহঁতে জাৰৰ আকৃতি ল'ব। ইহঁত গোটা পদাৰ্থ নে, জাৰৰ আকৃতি নহয়, কিন্তু ইহঁতৰ দানাবিলাক একোটা আকৃতি থাকে। স্পঞ্জ এডোখৰ ইও এবিধ গোটা পদাৰ্থ, তথাপি ইয়াক সংকুচিত কৰিব পৰা যায়। কিয়? স্পঞ্জৰ ভিতৰত বায়ু থাকে, আমি ইয়াক হেঁচা দিলে বায়ুখিনি ওলাই যায় আৰু সৰু হৈ পৰে। ওপৰৰ তিনিবিধ গোটা পদাৰ্থ নজৰ। ৰবৰ বেণ্ড এডোখৰ টানিলে আকৃতি সলায় আৰু এৰি দিলে আগৰ আকৃতি লয়। বেছি বল প্ৰয়োগ কৰিলে ই ছিঙি যায়। চেনি বা নিমখৰ প্ৰতিটো দানাৰ আকৃতি নিৰ্দিষ্ট। আমি তাক হাতত ল'লে, প্লেট এখনত ৰাখিলে বা জাৰ এটাত ভৰালেও দানাৰ আকৃতিৰ পৰিৱৰ্তন নহয়। স্পঞ্জৰ মাজত সৰু সৰু ৰন্ধ্ৰ থাকে, ৰন্ধ্ৰৰ মাজত বায়ু সোমাই থাকে। চাপ বা হেঁচা দিলে ৰন্ধ্ৰৰ মাজৰ বায়ু ওলাই যায় আৰু সেইকাৰণে স্পঞ্জডোখৰ সংকুচিত কৰিব পাৰি। এতিয়া আমি জুলীয়া অৱস্থাত থকা পদাৰ্থৰ বিষয়ে আলোচনা কৰিম। এই আলোচনা আগবঢ়োৱাৰ আগতে প্ৰথমতে আমি এটা প্ৰশ্ন উত্তৰ চাই লওঁ। জুলীয়া পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য লিখা। ইয়াৰ আনচাৰটো আমি এনেদৰে আগবঢ়ালেই হ'ল। জুলীয়া পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য: 1. ইহঁতৰ কণিকাৰ আকৰ্ষণ বল গোটা পদাৰ্থতকৈ কম আৰু গেছীয় পদাৰ্থতকৈ বেছি। 2. ইহঁতৰ কণিকাৰ গতিশক্তি গোটা পদাৰ্থতকৈ বেছি আৰু গেছীয় পদাৰ্থতকৈ কম। ইহঁতৰ কণিকাৰ মাজৰ ব্যৱধান গোটা পদাৰ্থতকৈ বেছি আৰু গেছীয় পদাৰ্থতকৈ কম। এই প্ৰশ্নটো আমি এইকাৰণে আলোচনা কৰি লৈছোঁ, কাৰণ কণিকাবিলাকৰ বৈশিষ্ট্য জানিলে আমি পদাৰ্থৰ বিষয়ে আলোচনা কৰাটো সহজ হয়। এতিয়া আমি প্ৰথমতে এটা কাৰ্যকলাপ কৰোঁ। পানী, খোৱা তেল, গাখীৰ, ফলৰ ৰস, ঠাণ্ডা পানীয় এইবিলাক ল'ব লাগে বিভিন্ন আকৃতিৰ পাত্ৰত। প্ৰতিটো বস্তুৰে পৰা 50 মিলিলিটাৰকৈ জুখি পাত্ৰবোৰত একোটাকৈ দাগ দিয়ে। এই জুলীয়া পদাৰ্থবোৰ মজিয়াত পৰি গ'লে কি হ'ব? যিকোনো এবিধ জুলীয়া পদাৰ্থৰ পৰা 50 ml জুখি লৈ বেলেগ বেলেগ পাত্ৰত থোৱা। ইয়াৰ আয়তন একে হ'বনে? জুলীয়া পদাৰ্থবিধৰ আকৃতি একে হৈ থাকিবনে? এটাৰ পৰা আনটো পাত্ৰত ঢালি দিওঁতে জুলীয়া পদাৰ্থবিধ সহজে বৈ যাবনে? আমি কি দেখিলোঁ যে জুলীয়া পদাৰ্থৰ নিজা আকৃতি নাই, কিন্তু নিৰ্দিষ্ট আয়তন আছে। যিটো পাত্ৰত থওঁ একে সমান ঠাই আগুৰি থাকে আৰু সেই পাত্ৰৰ আকৃতি লয়। সিহঁতক যি পাত্ৰত ৰখা হয় তাৰ আকৃতি লয়। জুলীয়া পদাৰ্থ বৈ যাব পাৰে, আকাৰ সলাব পাৰে, গতিকে ইহঁত দৃঢ় নহয়। ইহঁতক প্ৰবাহী বুলি কোৱা হয়। এতিয়া আমাৰ এইখিনি আলোচনাৰ পৰা এটা প্ৰশ্ন হয়, জুলীয়া পদাৰ্থৰ বৈশিষ্ট্য লিখা। জুলীয়া অৱস্থাত থকা পদাৰ্থবিলাকৰ আমি বৈশিষ্ট্য লিখিব লাগে। ইয়াৰ আনচাৰটো আমি এনেদৰে আগবঢ়ালেই হ'ল। জুলীয়া পদাৰ্থৰ বৈশিষ্ট্য: জুলীয়া পদাৰ্থৰ নিজা আকৃতি নাই। যিটো পাত্ৰত থোৱা যায় সেইটো পাত্ৰৰ আকৃতি লয়, ইতিমধ্যে পালোঁ। 2. ইহঁতৰ নিৰ্দিষ্ট আয়তন আছে, তাৰমানে ইহঁতৰ আয়তনটো নিৰ্দিষ্ট। 3. ইহঁত প্ৰবাহী। 4. ইহঁতৰ সংকোচনশীলতা গোটা পদাৰ্থতকৈ বেছি আৰু গেছীয় পদাৰ্থতকৈ কম। 5. ইহঁতৰ ব্যাপন বেগ গোটা পদাৰ্থতকৈ বেছি আৰু গেছীয় পদাৰ্থতকৈ কম হয়। তাৰপিছত ইয়াত আৰু এটা প্ৰশ্ন হয়, জুলীয়া পদাৰ্থক কিয় প্ৰবাহী বুলি কয়? জুলীয়া পদাৰ্থই আকাৰ সলাব পাৰে আৰু বৈ যাব পাৰে, সেয়ে ইহঁতক প্ৰবাহী বুলি কোৱা হয়। এতিয়া আমি পৰৱৰ্তী আলোচনাখিনিলৈ আগবাঢ়োঁ। কাৰ্যকলাপৰ পৰা আমি কি দেখিলোঁ? গোটা আৰু জুলীয়া উভয়ে জুলীয়া পদাৰ্থৰ মাজলৈ বিয়পিব পাৰে। গোটা আৰু জুলীয়া পদাৰ্থ আৰু জুলীয়া পদাৰ্থলৈ বিয়পি বায়ুমণ্ডলৰ গেছ ব্যাপন হৈ পানীত দ্ৰৱীভূত হয়। এই গেছ বিশেষকৈ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড জলজ উদ্ভিদ আৰু প্ৰাণীৰ বাবে অপৰিহাৰ্য। বায়ুৰ অক্সিজেন কি হয়? ব্যাপিত হৈ পানীৰ লগত মিহলি হয়। প্ৰতি জীৱই জীয়াই থাকিবলৈ শ্বাস প্ৰশ্বাস ল'বই লাগিব। জলচৰ প্ৰাণীয়ে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন পানীৰ তলতে উশাহ ল'ব পাৰে। গতিকে আমি সিদ্ধান্ত কৰিব পাৰোঁ যে গোটা, জুলীয়া আৰু গেছীয় পদাৰ্থ জুলীয়া পদাৰ্থৰ মাজলৈ ব্যাপিত হয়। গোটা, জুলীয়া আৰু গেছীয় কি? জুলীয়া পদাৰ্থৰ
মাজলৈ ব্যাপিত হয়। জুলীয়া পদাৰ্থৰ ব্যাপন বেগ গোটা পদাৰ্থতকৈ বেছি, কিয়নো জুলীয়া পদাৰ্থৰ কণিকাবোৰ সহজে গতি কৰিব পাৰে আৰু গোটা পদাৰ্থৰ তুলনাত কণিকাবোৰৰ মাজৰ ব্যৱধান কি হয়? বেছি হয়। এতিয়া আমি গেছীয় অৱস্থাত থকা পদাৰ্থৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই আলোচনা আগবঢ়াই লোৱাৰ আগতে আমি এটা প্ৰশ্ন উত্তৰ জানি লওঁ। প্ৰশ্নটো হ'ল গেছীয় পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য লিখা। ইয়াৰ আনচাৰটো আমি এনেদৰে আগবঢ়ালৈ হ'ল গেছীয় পদাৰ্থৰ কণিকাৰ বৈশিষ্ট্য। 1. গেছীয় পদাৰ্থৰ কণিকাৰ আকৰ্ষণ বল অতি কম। 2. ইহঁতৰ কণিকাৰ গতিশক্তি অতি বেছি। 3. ইহঁতৰ কণিকাৰ মাজৰ ব্যৱধান বেছি। এই গেছীয় পদাৰ্থৰ কণিকাৰ মাজৰ ব্যৱধানটো কি হয়? বেছি হয়। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়োঁ। গেছীয় তোমালোকে বেলুন বিক্ৰী কৰি ফুৰা মানুহ এজনে এটা গেছ চিলিণ্ডাৰৰ পৰা অসংখ্য বেলুন ফুলোৱা দেখিলানে? এই চিলিণ্ডাৰৰ পৰা কিমান বেলুন ফুলাব পাৰি? মানুহজনক সুধিছোঁ আৰু চিলিণ্ডাৰত কি গেছ আছে চোৱা। 3টা 100 ml জোখৰ চিৰিঞ্জ লোৱা, সিহঁতক মূৰৰ বিন্দাবোৰ ৰবৰ কাগজৰ দ্বাৰা বন্ধ কৰা। প্ৰতিটো চিৰিঞ্জৰ পৰা পিষ্টনকেইটা আঁতৰোৱা। এটা চিৰিঞ্জ খালী ৰাখি দ্বিতীয়টোত পানী আৰু তৃতীয়টোত চকৰ গুৰি ভৰোৱা। পিষ্টনকেইটা পুনৰ ভৰাই লোৱা। আগতীয়াকৈ ভেচলিন সানি ল'লে ভৰাবলৈ সহজ হ'ব। প্ৰতিটো চিৰিঞ্জৰ ভিতৰত থকা বস্তুখিনিৰ পিষ্টনৰ সহায়ত ঠেলি দিবলৈ চেষ্টা কৰা। কি হ'ব? কি দেখিলা? আমি দেখিম যে গেছ থকাটোত আমি ঠেলি বেছি নিব পাৰিছোঁ, বাকীকেইটাত আমি পানী থকাটোত সামান্য নিব পাৰিছোঁ, কিন্তু চকৰ গুৰিত থকাটোত আমি অলপো আগবঢ়াই নিব পৰা নাই। গতিকে আমি পিষ্টনকেইটা মানে এনেকৈ ঠেলিব লাগিব। আমাৰ চিত্ৰত দিয়া আছে এইদৰে। আমি গেছৰ ক্ষেত্ৰত এনেকুৱা দেখিম, দাগটো পাম। কি দেখিলা? কোনটো চিৰিঞ্জত পিষ্টনটো সহজে ঠেলিব? তোমাৰ পৰ্যবেক্ষণৰ পৰা কি সিদ্ধান্ত ল'ব পাৰিবা? আমি দেখিলোঁ যে গেছীয় পদাৰ্থবোৰ গোটা বা জুলীয়া পদাৰ্থৰ তুলনাত যথেষ্ট বেছি সংকুচিত হয়। ঘৰত ব্যৱহাৰ কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ, চিকিৎসালয়ত ব্যৱহাৰ কৰা অক্সিজেনৰ চিলিণ্ডাৰ, ক্ৰমে তৰলাকৃত পেট্ৰলিয়াম গেছ আৰু অক্সিজেন গেছ চাপ দি সংকুচিত কৰা গেছ। তৰলাকৃত প্ৰাকৃতিক গেছ আজিকালি গাড়ীৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। বেছি সংকোচনশীল হোৱাৰ বাবে বৃহৎ আয়তনৰ গেছ সৰু সৰু চিলিণ্ডাৰত ভৰাই ইঠাইৰ পৰা সিঠাইলৈ অনা নিয়া কৰিব পাৰি। এতিয়া আমাৰ ইয়াত এটা প্ৰশ্ন হয়। এইখিনি আলোচনাৰ পৰা প্ৰশ্নটো হ'ল গেছীয় পদাৰ্থৰ বৈশিষ্ট্য লিখা। আগৰ কাৰ্যকলাপ আৰু এইখিনি আলোচনাৰ পৰা আমি প্ৰশ্নটো হ'ল গেছীয় পদাৰ্থৰ বৈশিষ্ট্য লিখা। ইয়াৰ আনচাৰটো আমি এনেদৰে দিলেই হ'ল। গেছীয় পদাৰ্থৰ বৈশিষ্ট্য: ইহঁতৰ নিজা আকৃতি নাই। 2. ইহঁতৰ স্থিৰ আয়তন নাথাকে। 3. ইহঁতৰ কণিকাই যাদৃচ্ছিকভাৱে ঘূৰি ফুৰিব পাৰে। 4. ইহঁতৰ সংকোচনশীলতা যথেষ্ট বেছি। 5. ইহঁতৰ ব্যাপন বেগ যথেষ্ট বেছি। এতিয়া আমি এই গোটা অৱস্থা, জুলীয় অৱস্থা আৰু গেছীয় অৱস্থা তিনিটাৰ মাজৰ পৰা আমি এটা তুলনা কৰি এটা প্ৰশ্ন পাওঁ। গোটা, জুলীয় আৰু গেছীয় পদাৰ্থৰ কণিকাৰ মাজৰ আকৰ্ষণ বল, গতিশক্তি আৰু ব্যৱধান প্ৰতিটোৰ ঊৰ্ধ্বক্ৰমত সজোৱা। এতিয়া আকৰ্ষণ বলৰ ঊৰ্ধ্বক্ৰমত হ'লে গেছীয় পদাৰ্থ, জুলীয়া, তাৰপিছত হ'ব গোটা। গতিশক্তিৰ আধাৰত হ'লে গোটা, জুলীয়া আৰু গেছীয়। ব্যৱধানৰ আধাৰত হ'লে গোটা, জুলীয়া আৰু গেছীয়। এতিয়া LPG কি? LPG হ'ল তৰলাকৃত পেট্ৰলিয়াম গেছ, যিটো লিকুইফাইড পেট্ৰলিয়াম গেছ। CNG কি? CNG হ'ল কম্প্ৰেছড নেচাৰেল গেছ। তাৰপিছৰ প্ৰশ্নটো হ'ল গেছৰ চাপ কাক বোলে? ধাৰক পাত্ৰৰ প্ৰতি একক ক্ষেত্ৰফলত গেছীয় পদাৰ্থৰ কণিকাই দিয়া চাপেই হ'ল গেছৰ চাপ। এতিয়া এই বিষয়ে আমি আলোচনা কৰিব পাৰিম। গেছীয় পদাৰ্থৰ সংকোচনশীলতা ধৰ্মৰ ব্যৱহাৰ লিখা। এইখিনিত ব্যৱহাৰটো আছে। গেছীয় পদাৰ্থৰ সংকোচনশীলতা ধৰ্মৰ ব্যৱহাৰ: ঘৰৰ ৰন্ধনত ব্যৱহাৰ কৰা LPG চিলিণ্ডাৰ, গাড়ীৰ ইন্ধন হিচাপে CNGৰ ব্যৱহাৰ। 3. চিকিৎসালয়ত ব্যৱহাৰ কৰা অক্সিজেন। এই তিনিওটা কথাই আমি ইয়াত লিখিব পাৰোঁ।
গেছীয় পদাৰ্থৰ কোন ইয়াত আৰু এটা প্ৰশ্ন হয় এইখিনিতে গেছীয় পদাৰ্থৰ কোনটো ধৰ্মৰ বাবে চিলিণ্ডাৰত বৃহৎ আয়তনৰ অক্সিজেন CNG আৰু LPG আদি ভৰাব পাৰোঁ গেছীয় পদাৰ্থৰ সংকোচনশীলতা ধৰ্মৰ বাবে আমি বৃহৎ পৰিমাণৰ গেছ চিলিণ্ডাৰত ভৰাব পাৰোঁ ইয়াত আৰু এটা প্ৰশ্ন হয় কোন অৱস্থাত থকা ইয়াত এতিয়া আমি আলোচনা আগবঢ়াই লওঁ তাৰপিছত আমি এইটো প্ৰশ্ন চাম ৰান্ধনীঘৰৰ ভিতৰত নোসোমোৱাকৈ তাত কি আছে ৰান্ধি আছে আমি নাকেৰে গোন্ধ পাই উমান ল'ব পাৰোঁ তাৰপিছত গেছৰ ইয়াক গোটা অৱস্থা জুলীয়া পদাৰ্থৰ ব্যাপন ডিজাই চাব পৰা গেছৰ কণিকাবোৰ তীব্ৰ বেগত গতি কৰিব পৰা আৰু গেছৰ কণিকাবোৰৰ মাজৰ ব্যৱধান বেছি কাৰণে দুটা গেছ পৰস্পৰৰ মাজত ব্যাপন বেগো কি হয় বেছি হয় গেছীয় পদাৰ্থৰ কণিকাবিলাক কি হয় যাদৃচ্ছিকভাৱে তীব্ৰ বেগত কি কৰিব পাৰে ঘূৰি ফুৰিব পাৰে ইয়াত এটা প্ৰশ্ন হয় কোন অৱস্থাৰ পদাৰ্থৰ কণিকাই যাদৃচ্ছিকভাৱে তীব্ৰ বেগত ঘূৰি ফুৰিব পাৰে আনসাৰটো হ'ল গেছীয় অৱস্থাৰ পদাৰ্থৰ কণিকা এনেকুৱা চলনৰ বাবে কণিকাবোৰে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰত খুন্দা মাৰে ধাৰক পাত্ৰৰ বেৰৰ প্ৰতি একক ক্ষেত্ৰফলত দিয়া চাপেই হ'ল গেছৰ চাপ এতিয়া গেছৰ চাপ বুলিলে কি বুজা ইয়াত এটা প্ৰশ্ন হয় বা গেছৰ চাপ কাক বোলে ধাৰক পাত্ৰৰ বেৰৰ প্ৰতি একক ক্ষেত্ৰফলত গেছীয় পদাৰ্থৰ কণিকাই দিয়া চাপেই হ'ল গেছৰ চাপ এতিয়া তাৰপিছত আমি আৰু এটা প্ৰশ্ন হয় সংকোচনশীলতা বুলিলে কি বুজা গেছীয় পদাৰ্থক চাপ প্ৰয়োগ কৰি বৃহৎ আয়তনৰ গেছ সৰু চিলিণ্ডাৰত ভৰাব পাৰোঁ এনেদৰে বৃহৎ আয়তনৰ গেছ সংকোচন কৰি আয়তন কমাব পৰা ধৰ্মটোকে সংকোচনশীলতা বোলে এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 6 পৃষ্ঠাৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰকেইটা আমি আলোচনা কৰিম পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে ঘনত্ব ইকুৱেল ভৰ বাই আয়তন এইটো জানি ল'বা 1 নম্বৰীয়া প্ৰশ্ন কেতিয়াবা আহি যায় তলৰ পদাৰ্থবোৰৰ ঘনত্বৰ ঊৰ্ধ্বক্ৰমত সজোৱা বায়ু চিমনিৰ পৰা ওলোৱা ধোঁৱা মৌ পানী চকমাটি কপাহ আৰু লো ইয়াৰ আনসাৰটো আমি এনেদৰে আগবঢ়ালেই হ'ল বায়ু চিমনিৰ পৰা ওলোৱা ধোঁৱা তাৰপিছত হ'ব কপাহ তাৰপিছত পানী তাৰপিছত মৌ তাৰপিছত চকমাটি তাৰপিছত হ'বগৈ লো এতিয়া আমি দ্বিতীয়টো প্ৰশ্নলৈ আগবাঢ়োঁ এতিয়া দ্বিতীয়টো প্ৰশ্ন এ আৰু বি আছে দ্বিতীয় প্ৰশ্ন এ পদাৰ্থৰ বিভিন্ন অৱস্থাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা ইয়াৰ আনসাৰটো আমি এনেদৰে আগবঢ়ালৈ হ'ল তোমালোকে স্ক্ৰীনত দেখাই পাইছা মানে বৈশিষ্ট্য গোটা জুলীয়া আৰু গেছীয় ক্ৰমিক নং তাৰপিছত আকৃতি গোটা পদাৰ্থৰ আছে জুলীয়া পদাৰ্থৰ নাই গেছীয় পদাৰ্থৰ নাই আয়তন গোটা পদাৰ্থৰ আছে জুলীয়া পদাৰ্থৰো আছে গেছীয় পদাৰ্থৰ মানে স্থিৰ নহয় 3 দৃঢ়তা গোটা পদাৰ্থৰ আছে জুলীয়া পদাৰ্থৰ নাই গেছীয় পদাৰ্থৰ নাই সংকোচনশীলতা মানে 4 নম্বৰ পইণ্টটো গোটা পদাৰ্থৰ অতি নগণ্য জুলীয়া পদাৰ্থৰ সামান্য হয় আছে সংকোচনশীলতা আছে গেছীয় পদাৰ্থৰ অতি বেছি ব্যাপন বেগ যিটো ব্যাপন গোটা পদাৰ্থৰ নিচেই কম জুলীয়া পদাৰ্থৰ বেছি আৰু গেছীয় পদাৰ্থৰ ব্যাপন বেগ অতি বেছি এতিয়া আমি 2ৰ বি নং প্ৰশ্নটো চাওঁ তলত দিয়াবিলাকৰ ওপৰত মন্তব্য দিয়া দৃঢ়তা সংকোচনশীলতা প্ৰবাহিতা আকাৰ গতিশক্তি ঘনত্ব এতিয়া দ্বিতীয়টো প্ৰশ্নৰ আনসাৰ আমি এনেদৰে আগবঢ়ালেই হ'ল প্ৰথমটো দৃঢ়তা কিছুমান পদাৰ্থৰ ওপৰত বল প্ৰয়োগ কৰিলে আকৃতিৰ কোনো পৰিৱৰ্তন নহয় পদাৰ্থৰ এই ধৰ্মকে দৃঢ়তা বোলা হয় পিছত আহিল সংকোচনশীলতা কিছুমান পদাৰ্থৰ ওপৰত বল প্ৰয়োগ কৰিলে সিহঁতৰ আয়তন হ্ৰাস পায় পদাৰ্থৰ এই ধৰ্মটোকে সংকোচনশীলতা বোলে তাৰপিছত আছে প্ৰবাহিতা পদাৰ্থ বৈ যাব পাৰে পদাৰ্থৰ বৈ যাব পৰা ক্ষমতাক প্ৰবাহিতা বোলে তাৰপিছত আছে আকাৰ স্পষ্ট পৰিসীমা আৰু নিৰ্দিষ্ট আয়তনৰ গঠনকে আকাৰ বোলে
তাৰপিছত আছে গতিশক্তি। গতিশীল পদাৰ্থ এটাত নিহিত হৈ থকা শক্তিকে পদাৰ্থটোৰ গতিশক্তি বোলে। তাৰপিছত আছে ঘনত্ব। পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বুলি কোৱা হয়। এতিয়া তাৰপিছত আমি 3 নং প্ৰশ্নকেইটা সমাধান কৰিবলৈ আগবাঢ়ো। 3 নং প্ৰশ্নকেইটাত আছে কাৰণ দৰ্শোৱা কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। ইয়াৰ আনচাৰটো আমি এনেদৰে আগবঢ়ালেই হ'ল। গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল কম আৰু ব্যৱধান আৰু গতিশক্তি বেছি। সেয়ে বন্ধ পাত্ৰত ৰখা গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে। তাৰপিছত 2 নং প্ৰশ্নটো চাওঁ। ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে। ইয়াৰ আনচাৰটো আমি এনেদৰে আগবঢ়ালেই হ'ল। গেছীয় পদাৰ্থৰ কণিকাবোৰে তীব্ৰ বেগত ঘূৰি ফুৰোঁতে পৰস্পৰক খুন্দা মাৰে আৰু ধাৰক পাত্ৰৰ বেৰত বল প্ৰয়োগ কৰে। এনেদৰে পাত্ৰৰ বেৰৰ প্ৰতি একক ক্ষেত্ৰফলত প্ৰয়োগ কৰা বলক গেছৰ চাপ বোলে। তাৰপিছত আছে প্ৰশ্ন নং ডি। চি নং প্ৰশ্নটো হ'ল কাঠৰ টেবুল এখন কঠিন পদাৰ্থ বুলিব পাৰি। এতিয়া ইয়াৰ আনচাৰটো আমি এনেদৰে দিলেই হ'ল। কাঠৰ টেবুল কঠিন পদাৰ্থ কাৰণ 1 ইয়াৰ গড় বা আকৃতি নিৰ্দিষ্ট, 2 ইয়াৰ স্পষ্ট পৰিসীমা আছে, 3 ইয়াৰ আয়তন স্থিৰ, 4 ই দৃঢ়, 5 ইয়াৰ সংকোচনশীলতা নগণ্য। এই প্ৰশ্নটোৰ আনচাৰ আমি এনেদৰে আগবঢ়ালেই হ'ল। এতিয়া আমি 2 নং প্ৰশ্নটো লৈ চাওঁ। বায়ুত আমাৰ হাতখন অনায়াসে ঘূৰাব পাৰোঁ, সহজে ঘূৰাব পাৰোঁ, কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ কাৰাটে বিশেষজ্ঞৰ প্ৰয়োজন হয়। ইয়াৰ আনচাৰটো আমি এনেদৰে আগবঢ়ালেই হ'ল। বায়ুৰ কণিকাবিলাকৰ মাজৰ ব্যৱধান বেছি আৰু আকৰ্ষণ বল যথেষ্ট কম। সেয়ে বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ। আনহাতে কাঠৰ কণিকাবোৰৰ মাজৰ ব্যৱধান বহু কম আৰু আকৰ্ষণ বল যথেষ্ট বেছি। সেয়ে কাঠ এডোখৰৰ মাজেৰে হাতখন ঘূৰাবলৈ কাৰাটে বিশেষজ্ঞৰ প্ৰয়োজন হয়। এতিয়া আমাৰ সন্মুখত আছে প্ৰশ্ন নং 4। কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম, কিন্তু দেখিছানে বৰফ পানীত উপঙে। মানে এতিয়া কি কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম যদিও কিন্তু বৰফ পানীত উপঙে কিয়? ইয়াৰ আনচাৰটো আমি এনেদৰে আগবঢ়ালেই হ'ল। বৰফ এবিধ গোটা পদাৰ্থ যদিও ইয়াৰ কণিকাৰ মাজৰ ব্যৱধান পানীতকৈ বেছি, যাৰ বাবে বৰফৰ ঘনত্ব পানীতকৈ কম হয়। বৰফৰ ঘনত্বটো পানীতকৈ কম হয়। সেয়ে কম ঘনত্বৰ বৰফ বেছি ঘনত্বৰ পানীত উপঙি থাকে। এই সমস্যাবিলাকৰ আনচাৰ আমি এনেদৰে আগবঢ়ালেই হৈ গ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত বেলেগ বেলেগ অধ্যায়ৰ প্লে'লিষ্ট লিংক দিয়াৰ লগতে চেনেলৰ লিংক দিয়া আছে। তোমালোকে চেনেলত গ'লে প্ৰতিটো অধ্যায়ৰ বাবে একোটাকৈ প্লে'লিষ্ট দেখা পাবা। প্লে'লিষ্টত ভিডিঅ'বোৰ একাধিক্ৰমে সজ্জিত কৰি থৈছোঁ যাতে তোমালোকে ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। ইয়াৰ উপৰিও ভিডিঅ'ৰ আই বাটন আৰু এণ্ড স্ক্ৰীণতো বেলেগ বেলেগ অধ্যায়ৰ প্লে'লিষ্ট লিংক দি থৈছোঁ। তোমালোকে তাত গৈও ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা।